মোৰ ল'ৰাটোৰ বহুত কষ্ট হৈছিল, বহুত সমস্যাত পৰিছিল সি। বহুত ঠাইত দেখুৱাৰ পিছত আমি গম পালোঁ যে তাৰ বুকুত ফুটা আছে। সেইবাবে তাক ইয়াত হৰিদ্বানীতো চিকিৎসা কৰাইছিলোঁ। প্ৰথমতেতো ওচৰে পাজৰে কৰাইছিলোঁ, তাৰপিছত হৰিদ্বানীত দেখুৱাইছিলোঁ। তাত দেখুৱাৰ পিছত তেওঁলোকে ক'লে যে ইয়াৰ বুকুত ফুটা আছে। তাৰপিছত তেওঁলোকে কৈছিল যে 18 বছৰলৈকে চিকিৎসা কৰোৱা হ'ব। তাক চিকিৎসা কৰাইছিলোঁ, কিন্তু তাৰ সমস্যাবোৰ তেনেকৈয়ে আছিল। 2-3 দিন ভালে থাকিলে আকৌ সমস্যাবোৰ হৈছিল। চলাফুৰা কৰিব পৰা নাছিল। ডক্তৰে স্কুললৈ যাবলৈও মানা কৰিছিল। 2-3 মাহ স্কুললৈও যোৱা নাছিল। তাৰপিছত যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ, তাৰ পৰা অহাৰ পিছত সি ঔষধ খাবলগীয়া নহ'লেই। মালিকৰ দয়াত সি তেতিয়া সুস্থ হ'ল। ডক্তৰে কৈছিলে যেতিয়া আমি তাক হৰিদ্বানীত দেখুৱাইছিলোঁ, তেওঁলোকে কৈছিলে যে তাৰ 18 বছৰলৈকে চিকিৎসা হ'ব। যদি 18 বছৰ বয়সলৈকে চিকিৎসা কৰাৰ পিছতো সি ভাল নহয়, তেন্তে অপাৰেশ্যন কৰিব লাগিব। গতিকে এয়া তাৰ ৰিপৰ্টসমূহ। যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ গ'লোঁ আৰু ল'ৰাটোক নাম দিয়ালোঁ, তাৰ পিছৰ পৰা আজিলৈকে একো সমস্যাই অহা নাই। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত আজিলৈকে সি একো কষ্ট পোৱা নাই। আজি তাৰ বয়স প্ৰায় 23 বছৰ। বৰ্তমান তাৰ কোনো সমস্যা নাই।